গুৱাহাটী মধ্যমখণ্ড পাৰঘাট এয়া এটা জাহাজ ঘাট হয়। নমস্কাৰ দৰ্শকবৃন্দ, এয়া ৫ টকাৰ টিকট কাটি জাহাজত উঠিলোঁ, যাম উত্তৰ গুৱাহাটী। জাহাজত উঠিছোঁ মই। আজি এই জাহাজৰ ভ্ৰমণ অভিজ্ঞতাসমূহ আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটীৰ ফাঁচী বজাৰত এই জাহাজ ঘাটটো হয়। বৰ্তমান মই উত্তৰ গুৱাহাটীলৈ গৈ আছোঁ। জাহাজ চলিব ধৰিছে আৰু এই সুন্দৰ দৃশ্যসমূহ। বৰ্তমান যাত্ৰীৰ সংখ্যা কম, জাহাজত দুচকীয়া বাহনো যাব পাৰিব। এয়া নতুন জাহাজ ঘাট হয়তো, নতুনকৈ বনাই আছে। বৰ ডাঙৰ এইটো জাহাজ ঘাট হ'ব। গুৱাহাটীৰ ফাঁচী বজাৰত আছে। এয়া ব্ৰহ্মপুত্ৰৰে আমি গৈ আছোঁ। আমাৰ যাত্ৰা আৰম্ভ উত্তৰ গুৱাহাটীলৈ। ব্ৰহ্মপুত্ৰৰ মাজত পানীৰ ঢৌ। পানীৰ ঢৌ খেলি খেলি আমি গৈ আছোঁ উত্তৰ গুৱাহাটীলৈ। ব্ৰহ্মপুত্ৰত পানী কম যদিও পানী এতিয়াও বহুত আছে। বাৰিষাৰ নিচিনা পানী নহয়, কিন্তু ব্ৰহ্মপুত্ৰ ভৰি আছে। সন্মুখত এয়া উমানন্দ হয়, দেখুৱাই আছোঁ আপোনালোকক। এই দেখিছে সন্মুখত এটা সৰু দ্বীপৰ দৰে, এইটো উমানন্দ হয়। দূৰত আছে এতিয়াও। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ জাহাজত প্ৰায় 15 মিনিট সময় লাগে। বলক এই 15 মিনিটত কি কি দেখিছোঁ। এয়া গুৱাহাটী হয়, গুৱাহাটীৰ ফালটো হয়। আমি বৰ্তমান ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ। গুৱাহাটীৰ ফালৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাই আছোঁ। দূৰৈত গুৱাহাটীখন হয় আৰু ব্ৰহ্মপুত্ৰৰ মাজত আমি। এক সুন্দৰ অভিজ্ঞতা। এয়া সন্মুখত হ'ল উমানন্দ, এয়াও ব্ৰহ্মপুত্ৰৰ মাজত। চাৰিওফালে পানী আৰু জাহাজত সন্মুখত এয়া উমানন্দ। এক অদ্ভুত দৃশ্য। আৰু এইটো উত্তৰ গুৱাহাটী ফাল হয়। এয়া মধ্যম খণ্ড হয়, কিন্তু বৰ্তমান পানী শুকোৱাৰ বাবে এই জাহাজ ঘাটটো বন্ধ হৈ আছে। আমি দৌল গোবিন্দ ৰাজাদুৱাৰ পাৰঘাটত যাম, আগত আছে ইয়াৰ পৰা। দেখিছে সন্মুখত অকল পানীয়ে পানী, যিমান দূৰ দেখা পাব পানী। এয়া ব্ৰহ্মপুত্ৰ হয়। আমিও গৈ আছোঁ। জাহাজত অহা যোৱা মোৰ প্ৰায় কমেই হয়, সেইকাৰণে মোৰ কাৰণে এই দৃশ্যসমূহ বেলেগ এক শিহৰণকাৰী অভিজ্ঞতা। খুব ভাল লাগে। বহুত দিনৰ মূৰত জাহাজত উঠিছোঁ। আৰু ইয়াৰ ওপৰত ৰোপৱে হয়, ব্ৰহ্মপুত্ৰৰ ওপৰেদি এই ৰোপৱে আছে। আমি তাৰ তলেদি গৈ আছোঁ। আপোনালোককো কেবিন আহিলে দেখুৱাই আছোঁ। আপোনালোকক উঠিব ৰোপৱেত, আহিব। এইবিলাক চব ফেঞ্চি বজাৰৰ কাষতেই আছে এইবিলাক। এই দেখিছে ৰোপৱে কেবিন হয়, উত্তৰ গুৱাহাটীৰ ফালৰ পৰা আহি আছে আৰু আমাৰ ঠিক জাহাজৰ ওপৰেদি এই কেবিনটো পাৰ হৈ গৈছে। কেবিনটো আমাৰ জাহাজৰ ওপৰেদি পাৰ হৈ গৈছে। তলত জাহাজ, ওপৰত ৰোপৱে কেবিন। দৰ্শকবৃন্দ, প্ৰত্যেক দিনাখনে হাজাৰ হাজাৰ মানুহ উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অহা যোৱা কৰে। ফাঁচী বজাৰ পৰে ঘাটটোত, কিন্তু মোৰ অহা যোৱা বহুত কম হয়। জাহাজত খৰচ বহুত কম, মাত্ৰ 5 টকা ভাড়া। আজিৰ দিনত 5 টকা ভাড়া। সন্মুখত সেয়া ৰাজাদুৱাৰ ঘাট হয়। আমি প্ৰায় আহি উপস্থিত হৈছোঁহিয়ে। দুচকীয়া বাহনো অনা নিয়া কৰিব পাৰিব জাহাজত। আৰু এয়া আহি থাকোঁতে দেখিবলৈ পালোঁ নাও মাছ মাৰি আছে। কুৰুৱাৰ পৰা আহে নাওবিলাক। এনেকুৱা বহুত নাও দেখা পালোঁ পানীত, ব্ৰহ্মপুত্ৰত। এইবিলাক মাছমৰীয়া নাও হয়। আৰু আমি বিদায় লৈছোঁ উত্তৰ গুৱাহাটীৰ পৰা। 5টাৰ পিছৰ দৃশ্য হয় এয়া। বেলি ডুব যোৱাৰ দৃশ্য আৰু তাৰ পোহৰ ব্ৰহ্মপুত্ৰত পৰিছিল। কেমেৰাত বন্দী কৰি ৰাখিলোঁ সেই দৃশ্যসমূহ। দেখিছে এই উত্তৰ গুৱাহাটীৰ পৰা আমি ঘূৰি আহিছোঁ গুৱাহাটীলৈ।
জাহাজৰ ভিতৰত ভিৰ, সেইকাৰণে 5টাৰ পিছত হয় এইবিলাক। মানুহবিলাক ঘূৰি আহিছে উত্তৰ গুৱাহাটীৰ পৰা, দেখিছে সন্মুখ ভাগত কিমান ভিৰ। আৰু এয়া উমানন্দ, আহোঁতে উমানন্দৰ কাষেদি আহে জাহাজখন, সেইকাৰণে বৰ ধুনীয়াকৈ দেখা পায় উমানন্দটো। একদম চিনেমাৰ দৃশ্য যেন লাগে। এয়া গুৱাহাটী হয়। দৰ্শকবৃন্দ, সন্ধিয়া সময়ত ব্ৰহ্মপুত্ৰত বহুত জাহাজৰ চলাচল দেখিবলৈ পালোঁ। এয়া গুৱাহাটীৰ দৃশ্য। জাহাজবিলাক দূৰত আছিল, সেইকাৰণে মই ধৰিব নোৱাৰিলোঁ কেমেৰাত। আৰু দেখিছে সন্মুখতে এয়া মানুহ, বাইক কিমান আছে। এই গুৱাহাটীখন দেখিবলৈ কেনেকুৱা লাগে, পিছবেলাৰ দৃশ্য। নতুন নতুন বিল্ডিং বনাই আছে, ওখ ওখ বিল্ডিং। আৰু আমি প্ৰায় আহি ফাঁচী বজাৰ উপস্থিত হৈছোঁ, ঘাট। দৰ্শকবৃন্দ, এই গুৱাহাটী, উত্তৰ গুৱাহাটীৰ যি অভিজ্ঞতা মই আপোনালোক দেখুৱালোঁ জাহাজৰ পৰা, আপোনালোকো আহিব। গুৱাহাটী ফুৰিবলৈ আহিলে জাহাজত নিশ্চয় উঠিব। খুব সুন্দৰ দৃশ্য, সুন্দৰ অভিজ্ঞতা। মাত্ৰ 5 টকা ভাড়া হয়, ধুনীয়াকৈ ইফাল সিফাল হ'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি